ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ 2 নং পাঠৰ বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তনৰ প্ৰশ্নবোৰ আলোচনা কৰিম। অনুশীলনী 1ত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। খ নম্বৰ, বতাহে কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়? বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি? আৰ্দ্ৰতা বুলিলে কি বুজা? বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি? 2 নম্বৰ, বৰষুণ সৃষ্টি কেনেকৈ হয়? 3 নম্বৰ, বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখা। গতিকে এই প্ৰশ্নখিনি আমি চমুকৈ আলোচনা কৰিম। বতৰ এখন ঠাইৰ বায়ুমণ্ডলৰ এদিন বা এঘণ্টাৰ অৱস্থা। জলবায়ু এখন ঠাইৰ বায়ুমণ্ডলৰ দীৰ্ঘদিনীয়া বা বছৰ বছৰ ধৰি বতৰৰ গড় অৱস্থা। 2 নম্বৰ, বতৰ হৈছে অস্থায়ী অৱস্থা, জলবায়ু হৈছে স্থায়ী অৱস্থা। খ নম্বৰ, বতৰ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়? উত্তৰ, বতাহ বায়ুৰ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। সূৰ্যৰ তাপৰ তাৰতম্য আৰু পৃথিৱীৰ ঘূৰ্ণন গতিৰ বাবে সৃষ্টি হয়। গ নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি? বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। ঘ নম্বৰ, আৰ্দ্ৰতা বুলিলে কি বুজা? সূৰ্যৰ তাপৰ ফলত পৃথিৱীৰ জলাশয় আৰু মাটিত থকা পানীভাগ বাষ্পীভূত হৈ বায়ুৰ লগত মিলি যায়। বায়ুমণ্ডলত থকা এই জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলে। ঙ নম্বৰ, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল বেৰোমিটাৰ। প্ৰথম 6 নম্বৰ, বতৰ আৰু জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি? উত্তৰ, বতৰ আৰু জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হ'ল অক্ষাংশ, সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা, সাগৰৰ সান্নিধ্য মানে কিমান ওচৰত আছে, সাগৰীয় সোঁত, পৰ্বত, পাহাৰৰ অৱস্থান, ভূ-প্ৰকৃতি, ভূমিৰ ঢাল, উদ্ভিদৰ স্থিতি। গতিকে এই সকলোবোৰ কাৰকেই বতৰ আৰু জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়। বৰষুণৰ সৃষ্টি কেনেকৈ হয়? সূৰ্যৰ তাপৰ ফলত খাল, বিল, নৈৰ পানী বায়ুমণ্ডলৰ ওপৰলৈ গৈ শীতল হৈ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। এই ঘনীভূত হোৱা পানীৰ কণিকাবোৰ ইটো সিটোৰ লগ লাগি পানীৰ টোপালত পৰিণত হয় আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে। 3 নম্বৰ, বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখা। বতৰ হৈছে এখন ঠাইৰ এদিন বা এঘণ্টাৰ বায়ুমণ্ডলৰ এক অস্থায়ী অৱস্থা। বতৰৰ প্ৰধান উপাদানবোৰ হ'ল তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৃষ্টিপাত। গতিকে এইবোৰৰ বিষয়ে অকণমান চমুকৈ তলত দিয়া হ'ল। তাপ, সূৰ্যৰ ৰশ্মিৰ তাপত ভূপৃষ্ঠ উত্তপ্ত হয়। ভূপৃষ্ঠৰ তাপ বঢ়াৰ লগে লগে বায়ুৰ উষ্ণতাও বাঢ়ে, ফলত ইয়ে বতৰৰ ওপৰত প্ৰভাৱ পেলায়। চাপ, বায়ুত থকা গেছীয় পদাৰ্থ, সূৰ্যৰ তাপ, জলীয় বাষ্প, ধূলিকণা আৰু মহাকৰ্ষণ শক্তিৰ ফলত ভূপৃষ্ঠমুখী চাপৰ সৃষ্টি হয়। এই চাপকে বায়ুৰ চাপ বুলি কোৱা হয়। আৰ্দ্ৰতা, বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণক আৰ্দ্ৰতা বোলে। আৰ্দ্ৰতা বেছি থাকিলে বতৰ সেমেকা হয় আৰু কম থাকিলে বতৰ ফৰকাল হয়। বতাহ, বায়ুমণ্ডলত থকা জলীয় বাষ্প, গেছীয় উপাদান, ধূলিকণা আদি বতাহে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ কঢ়িয়াই নি বতৰৰ গুণাগুণৰ ওপৰত প্ৰভাৱ পেলায়। বৃষ্টিপাত, বৰষুণে বায়ুমণ্ডলৰ উষ্ণতা হ্ৰাস কৰে আৰু আৰ্দ্ৰতা বৃদ্ধি কৰি বতৰৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ' যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু মোৰ চেনেলটো অন্যান্য ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।